হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। মই তৃষ্ণাই মোৰ বাগিচালৈ পুনৰ স্বাগতম জনাই আছোঁ। পুৱাতে ভিডিঅ' কৰা নহ'ল, বহুতেই কাম কৰিলোঁ, কিন্তু আপোনালোকৰ লগত মই ভিডিঅ' মাধ্যমেৰে ধৰি ৰাখিব নোৱাৰিলোঁ। কিন্তু এয়া এগ্লনিমা ৰুলোঁ। এইটো ভেৰাইটিৰ এগ্লনিমা সৰু সৰু পটত আছিলে, কিন্তু খুব অৱস্থাটো বেয়া হৈ আছিলে। মই গম পাইছিলোঁ ইয়াৰ গ্ৰোথটো মানে বহা নাছিলে, সেইটো কাৰণে ভাবিলোঁ ইয়াৰ চয়েল মিক্সাৰটো সলনি কৰি দিওঁ। আপোনালোকে এটা কথা মনত ৰাখিব যে যদি আপোনাৰ এগ্লনিমাজোপা বহা নাই, তেতিয়া লগে লগে আপুনি তাৰ চয়েলখিনি সলনি কৰি দিব, তেতিয়াহে বাঢ়িব। আৰু এইটো বাৰু মই আপোনালোকক আকৌ 10 দিনৰ বা 15 দিনৰ পাছত আপডেট দিম কিমান বাঢ়িলে। ইয়াতকৈ সৰু চাইজৰ পটত 3 ইঞ্চি পটত আছিলে, এতিয়া মই এয়া 6 ইঞ্চি পটত ৰুই দিলোঁ। কিমাননো বাঢ়ে চাওঁচোন 15-20 দিনৰ ভিতৰত। ইয়াত পুৱাতে এইখিনি কামেই কৰিলোঁ, পুৱাতে এইবিলাক কাম কৰিলোঁ। আৰু এই হিবিস্কাছ খুব ধুনীয়া ৰং এটা, আৰু প্ৰতিটো ৰঙে অতি মৰম লগা। মই এবাৰ হিবিস্কাছৰ প্ৰেমত পৰিছোঁ, আৰু 1 নম্বৰতে হিবিস্কাছৰ প্ৰেমত পৰিছোঁ। এইটো এটা 2 নম্বৰতে লটাছ। এই লটাছটো দেখিছেনে? এইটো পাহিটো সম্পূৰ্ণ হৈ উঠাৰ পাছত কিমান ধুনীয়া, চাওকচোন কিমান ধুনীয়া, আপোনালোকে চাওকচোন, অতি সুন্দৰ, ধুনীয়া, মনোৰম, কিমান ধুনীয়া আপোনালোকে নিজে অনুমান কৰকচোন। সেই ৰেণুখিনি দেখিছেনে? এই ৰেণুখিনি দেখিছেনে? ওচৰত দেখুৱাই দিছোঁ আপোনালোকক। মই আকৌ দূৰলৈ আনিছোঁ, আকৌ ওচৰত দেখুৱাই দিছোঁ। সেই মিহি মিহি ৰেণুখিনি দেখিছে? সেইবিলাক ইমান ধুনীয়া নহয়? আৰু এইটো এপাহ ফুলিব, গোটেই গছজোপা ধুনীয়া। ওপৰত ফুলি থকাকেইটা আৰু ধুনীয়া ফুলিছে। এইটো কলি মেলিব আকৌ গোটেইখিনিতে। মই ভাবিছোঁ এই দৰ্জামুখতে গোটেইখিনি সজাই দিওঁ নেকি বুলি। অতি ধুনীয়া হৈছে একিমিনিছ। যিসকলে ফুলিলে নিম বুলি কৈছিলে, নিব পাৰে। এতিয়া পিটনিয়াৰ দৰে একিমিনিছ আপোনালোকে এনেদৰে ফুলাবলৈ পাৰিব। অতি ধুনীয়া, মনোৰম, আৰু এবাৰ কিনিব লাগিছে। পিটনিয়া পুলিটোতো প্ৰতি বছৰে কিনিব লাগে, কিন্তু এয়া কিনিব নালাগে। অহা বছৰ আপোনাৰ ইয়াৰ ৰাইজমবোৰ থাকি যাব। আৰু এইটো ভেৰাইটি খুব বেছি হোৱা দেখা যায় আমাৰ ইয়াৰ জলবায়ুত, খুব বেছি হোৱা দেখা যায়, আৰু সহজতে হয়। বাকী ৰংকেইটা অকণমান সহজ নহয় ফুলাবলৈ। তথাপি আপোনালোকক ইয়াত দেখুৱাই থলোঁ যে একিমিনিছ যদি কাৰোবাক লাগে ল'ব পাৰে। এতিয়া খুব ডাঙৰ ডাঙৰ ধুনীয়া হ'ল পুলিবিলাক। আৰুতো এয়া টৰেনিয়া, অতি সহজতে হোৱা ফুল, ইমান ধুনীয়া এটা ফুল, খুব ধুনীয়া লাগে ইয়াৰ এইটো ৰং টৰেনিয়া। এই টৰেনিয়াটো সেই একে, এবাৰেই ৰুব লাগিছে, গুটি পৰি নিজে নিজে হৈ থাকিব। আৰু এইটো হৈছে পিকক জিঞ্জাৰ। পিকক জিঞ্জাৰটো সেই একে, খুব সহজতে হোৱা এটা ফুল, সদায় ফুল ফুলে এনেদৰে গুলপীয়াকৈ। এই পিকক জিঞ্জাৰটো দেখিবলৈ পাতৰ ডিজাইনটোৱে দেখিবলৈ ধুনীয়া, পিককৰ পাখিটোৰ দৰে, ময়ূৰ পাখিৰ দৰে। আৰু এনেদৰে সহজতে ৰুই ৰখা ফুলবোৰ আপোনালোকক দেখুৱাই ভাল লাগে। আৰু হিবিস্কাছৰ কথাটো নক'লোঁ, এবাৰ হিবিস্কাছ সাংঘাতিক কালেকশ্যন কৰিছোঁ। আৰু লিপষ্টিক এগ্লনিমা, আৰু এইটো এটা অতি মোৰ ভাল লগা ভেৰাইটিৰ এগ্লনিমা। এইটো দেখিছে, এইটো বগা ভেৰাইটি। আৰু এয়া হিবিস্কাছ, আৰু সেইটো এটা ভেৰাইটি। প্ৰত্যেকে চব বেলেগ বেলেগ ভেৰাইটি। কামিনী কাঞ্চনজোপা বাৰে বাৰে কলি পৰে আৰু বাৰে বাৰে ফুলে, ইমান ধুনীয়া লাগে, ইমান ধুনীয়া এটা ফুল কামিনী কাঞ্চন। এইয়া কিমান বগা হৈ কলি পৰিছে। এয়া ছান ইমপ্ৰেছন, কিমান ধুনীয়াকৈ ফুলি আছে, ভাল লাগে, মনটোৱে ভাল লাগি যায় দিয়কচোন। এতিয়া উইণ্টাৰ ছিজনত বেছি ধুনীয়া হৈ পৰিব। গৰমতো এনেদৰে ফুলি আছে ছান ইমপ্ৰেছন। মিহি মিহিকৈ বতাহ মাৰিছে, মাজে মাজে আহিছে, নহ'লেতো সহ্য কৰিবলৈ টান হৈ পৰিছে। এইটো মিনি একজোৰাটো চক। তো অৰ্নামেণ্টেল অৰেঞ্জজোপা কিমানকৈ লাগিছে, বহুত ফুলিছিলে কিন্তু নৰল, এইকেইটা ৰৈছে, চাবলৈকে ভাল লাগে। কামিনী কাঞ্চন, এয়া
লৰপেটলাম যেতিয়া তেতিয়া ফুলি থাকে, এইজোপা লৰপেটলাম বুলি কয়। লৰপেটলামজোপা চাওকচোন। আৰু কামিনী কাঞ্চন খুব ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া মই সাজু কৰি ৰাখিছোঁ বিক্ৰীৰ বাবে। ইমান ধুনীয়া ডাঙৰ গছ চাওকচোন। এইয়া কিমান ডাঙৰ গছ দূৰৰ পৰা দেখুৱাই দিছোঁ, কামিনী কাঞ্চন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীলৈ, আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি থ'ব। এয়া একিমিনিছ ফুলিলে ল'ম বুলি কৈছিলে, কালাৰবোৰ আহিলে আপোনালোকে ল'ব পাৰে। একিমিনিছ দেখুৱাইছোঁ, সেইয়া ফুলি আছে য'তে ত'তে একিমিনিছ আছে মোৰ। এইবোৰ ডেণ্ড্ৰবিয়াম, ইমান ডাঙৰ ডাঙৰ ডেণ্ড্ৰবিয়াম অনলি 300ত দি থকা হৈছে দেই। অফাৰ প্ৰাইচ হয়, অফাৰ প্ৰাইচ অনলি 300ত। অৰ্কিড ক'তো নাপায় আপোনালোকে, 300ত অৰ্কিড আপোনালোকে ক'তো নাপায়। মই কম ৰেটত দি আছোঁ। ইয়াত চাওকচোন, অলপ দিনৰ পাছতে ফুলিব ডেণ্ড্ৰবিয়াম। ইমান ধুনীয়া ধুনীয়া ডাঙৰ পুলি, অনলি 300ত দিছোঁ। কিন্তু এটা ল'লে নাপাব দেই। 3টা যদি একেবাৰে লয় তেতিয়াহ'লে 300 প্ৰাইজত দিয়া হ'ব। মিনিমাম 3টা ল'ব লাগিব, 300ত দিয়া হ'ব। এইটো চাওকচোন কিমান ধুনীয়া জবা, একদম ডাৰ্ক অৰেঞ্জ কালাৰ। আৰু পুলিবোৰ কিমান ডাঙৰ ডাঙৰ গছ, অৰেঞ্জ হিবিস্কাছৰ পুলিবোৰ কিমান ডাঙৰ দেখিছে। এইটো খুব ধুনীয়া হালধীয়া আহিব, ইমান ধুনীয়া হালধীয়া আহিব। এইটো কিমান ডাঙৰ ডাঙৰ গছ চাওকচোন। এইটো ভেৰাইটি লটাছ আপোনালোকে মানে অহাবাৰ যেতিয়া এইখিনি ইয়াৰ টিউবাৰখিনি মই উলিয়াব পাৰিম তেতিয়াহে আপোনালোকে পাব মোৰ ওচৰত। এইটো ভেৰাইটি অহা বছৰহে মই বিক্ৰী কৰা হ'ব, এইবাৰ বিক্ৰী কৰিব নোৱাৰিম। এইটো মই সঁচলৈ ৰাখিব লাগিব। আৰু খুব সুন্দৰ ধুনীয়া এইটো ভেৰাইটি পাবলৈ টান। 1000 পেটেলৰ লটাছ আপোনালোকে পাবলৈ টান, আৰু দামটো বেছি। কিন্তু বেলেগ পেটেলৰ বেলেগ ৰং আপোনালোকে পাব এভেইলেবল, কিন্তু এইটো 1000 পেটেলটো পাবলৈ অলপ অসুবিধা, আৰু দামটো বেছি লয়। ইমানেই ধুনীয়া, কি ক'ম মানে আপোনালোকক, আচৰিত ধুনীয়া মানে পাহিটো। এই ল'ড ল'ব পৰা নাই, ইমানেই গধুৰ যে, ইমান গধুৰ নহয়, এই ল'ড ল'ব নোৱাৰে। ইয়াতে মই লাঠি মানে এয়া ষ্টিক দি এনেদৰে ৰাখিছোঁ, এনেদৰে ৰাখিব লগা হৈছে, বহুত হেভি হয়। আৰু এইটো মৰহিলে প্ৰত্যেকৰ কলিটো এইটো হেৰিটো মাজৰ এইটো যে অকণ বেলেগ বেলেগ, এইটো মৰহিলে। আৰু এইটো ইয়াৰ ৰং হয়। এইটো কি বুলি ক'ব লাগিব, এইটো ধৰ এইটো 1000, এইটো 500 বুলি ক'ব লাগিব। এইটো 500 বুলি ক'ব লাগিব। এইটো এনেদৰে মই অহাকালি মৰ্ণিঙতহে মেলি দিম। এইটো এনেকৈ মেলিব লাগিব, কাৰণ যিবোৰ কলিবোৰ বেছি মানে ডাবল পেটেল থাকে সেইবোৰখিনি এনেদৰে মেলি দিব লগা হয়। এইটো মৰ্ণিংহে মই মেলি দিম, এতিয়া আজি নেমেলোঁ। আৰু এইটো ইমান ডাঙৰ কলিটো, আৰু কিমান কলি আহিছে দেখিছোঁ। এইটো ফুলিলে, আৰু আগতেও ফুলি গ'ল। গোটেই গছজোপা দেখাই দিয়া। হাতখন লেতেৰা হৈ থাকিলে নচাবা, হেৰি নকৰিবা, বীজাণু লাগিব। ইয়াৰ পাতৰ হেৰিটো বেলেগ দেখিছে, ইয়াৰ পাতখিনি কিমান ডাঙৰ, ইমান ডাঙৰ পাত দেখিছে। পাতটোৱে ইমান মৰম লগা, চাওকচোন, পাতটোৱে ইমান মৰম লগা। আৰু এইজোপা বেলেগ আকৌ দেখুৱাইছে নাই ভালকৈ। ইয়াৰ পাতৰ চাইজটো বেলেগ, ইয়াৰ পাতৰ চাইজটো বেলেগ। আকৌ এইজোপা চোৱা, এইজোপা দেখাই দিয়া ভালকৈ। এইফালে ইয়াৰ কলিটো আৰু বেছি মাৰিছে, ইমানেই কলি। ইয়াত আৰু দুটা আকৌ মাৰিলে। আগতে ফুলি গ'ল, 4-5পাহমান ফুলিয়ে গ'ল। কলি আহি আছে, আৰু হয়তো আহিব। আকৌ দুটা মাৰিলে, আৰু ইয়াৰ দুটা। আগতে বহুত ফুলি গ'ল, ইয়াৰ ফুলি গ'ল, আৰু মই কাটি দিলোঁ। ফুল ফুলাৰ পাছত কাটি দিলোঁ, নহ'লে ফুলজোপাৰ এনেই এনাৰ্জিখিনি খাই থাকিব। আৰু গছজোপা কিমান হেল্ডি হৈছে দেখিছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। যদি মোৰ ভিডিঅ' ভাল লাগে শ্বেয়াৰ কৰি দিব, আৰু ফুল লাগিলে আপোনালোকে
হোৱাটছআপ মেছেজ কৰিব, আপোনালোকৰ নম্বৰটো দি দিয়া হ'ব স্ক্ৰীনত। আজিলৈ আহোঁ, পুনৰ লগ পাম। ধন্যবাদ।